हेलो फ्रेंड्स, আজি আহিছো আন এটা নতুন ভিডিও হইতে আপোনালোকৰ ওচৰলৈ য'ত আছে ইতিহাসত হৈ যোৱা সৰ্বাধিক মানুহৰ মৃত্যু হোৱা 5টা ভূমিকম্পৰ কথা। আহকচোন আমি পলম নকৰি আমি আগবাঢ়ি যাওঁ সেইটো ভিডিওলৈ য'ত আছে কোন কোন দেশতনো সংঘটিত হৈছিল এই 5টা ভূমিকম্প। তেনেহলে Number 1 আছে ৰঙা চীন অৰ্থাৎ চাইনা, যোনটো হেপেন হৈছিলে আপোনাৰ 1556 চনৰ 24 জানুৱাৰী তাৰিখে আৰু মৃত্যু হৈছিলে 8,30,000 মানুহৰ। আৰু দ্বিতীয় স্থানত আছে ইণ্ডিয়া, এইটো হৈছিল আমাৰ কলিকতাত 1737 চনৰ 11 অক্টোবৰ তাৰিখে আৰু য'ত মৃত্যু হৈছিলে প্ৰায় 3 লাখ মানুহৰ। তৃতীয় স্থানত আছে অৰ্থাৎ থাৰ্ড পুনৰ ৰঙা চীন চাইনা, যিটো হেপেন হৈছিলে আপোনাৰ 1976 চনৰ 27 জুলাই তাৰিখে আৰু য'ত মৃত্যু হৈছিলে 2,55,000 মানুহৰ। আৰু চতুৰ্থতে আছে চিৰি 526 খ্ৰীষ্টাব্দত অৰ্থাৎ ইতিহাসৰ খুব পূৰ্বে 20 মে তাৰিখে হৈছিলে আৰু মৃত্যু হৈছিলে 2,50,000 মানুহৰ। আৰু পঞ্চমত পুনৰ ৰঙা চীন, (1927 চনৰ 22 মে তাৰিখে হোৱা এইটো ভূমিকম্পত মৃত্যু হৈছিলে 2 লাখ মানুহৰ। ভাবি চাওক চাইনাত কিমান ভূমিকম্প হৈছিলে। বন্ধুসকল, যদি এইটো ভিডিঅ' চাই আপোনালোকে ভাবিছে যে কিবা এটা জানিব পাৰিলোঁ, তেনেহ'লে এই ভিডিঅ'টোৰ লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু লগতে কে আছামিজ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।